এটা কালিও মই দেখিছোঁ যে কালিও তেওঁ মোলৈ এটা মেছেজ পঠিয়াইছে ইউ আৰ মাই বেষ্ট ফ্ৰেণ্ড ফৰ এভাৰ বুলি তুমি মোৰ আপুনি মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ বন্ধু বুলি লিখিছে মই এটাই কথা কৈছোঁ তেওঁ আপুনি বিজেপি নাযাব আৰু একো কোৱা নাই মই বিজেপি নাযাব আপোনাক যি কৰিব লাগে কৰিম বিজেপি নাযাব বিজেপি যদি গুচি যায় তেতিয়াহ'লে মানে বুজিছোঁ সেইটো যদি গুচি যায় গ'ল তেতিয়াহ'লে আৰু তেওঁৰ লগত আৰু মোৰ সম্পৰ্ক নাথাকে আৰু এটা কালিও মই দেখিছোঁ যে কালিও তেওঁ মোলৈ এটা মেছেজ পঠিয়াইছে ইউ আৰ মাই বেষ্ট ফ্ৰেণ্ড ফৰ এভাৰ বুলি তুমি মোৰ আপুনি মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ বন্ধু বুলি লিখিছে মই এটাই কথা কৈছোঁ তেওঁ আপুনি বিজেপি নাযাব আৰু একো কোৱা নাই মই বিজেপি নাযাব আপোনাক যি কৰিব লাগে কৰিম বিজেপি নাযাব বিজেপি যদি গুচি যায় তেতিয়াহ'লে মানে বুজিছোঁ সেইটো যদি গুচি যায় গ'ল তেতিয়াহ'লে আৰু তেওঁৰ লগত আৰু মোৰ সম্পৰ্ক নাথাকে আৰু আপোনালোকে দেখিছে নাই আমি ৰাজ্যসভাত 3জনে ভোট দিব পাৰিম বুলি এতিয়াতো ৰাজ্যসভা নিৰ্বাচনত আমি এটা ডাঙৰ প্লেয়াৰ ৰাজ্যসভা নিৰ্বাচনত আমি এটা ডাঙৰ প্লেয়াৰ চাওক বিধায়ক এজনক এক্সপেল কৰিবৰ কাৰণে প্ৰচেছ আছে প্ৰথমতে এখেতসকললৈ জাননী দিব এখেতসকলৰ লগত হিয়াৰিং ল'ব এখেতসকলে যুক্তি দিব সেইটো কৰে মানে এইবাৰ বিধানসভা শেষ হৈ যাব গতিকে আমি একদম 100% আমি ভোট দিবলৈ পামেই 3জনে কোনটো দাবী কৰিছে কিন্তু আপোনালোকে নিশ্চয় জানে যে কংগ্ৰেছে সেইটো তেওঁলোকৰ হাইকমাণ্ডে কোৱাৰ কাৰণে কৰিছে সেইটোতো কৰিবই লাগিব তেওঁলোকৰ পাৰ্টিৰ পৰা মানুহ ওলাই গ'লে কিন্তু নিয়ম বুলি এটা বস্তু আছে ন আইন অনুসৰিহে বস্তুটো হ'ব আগতে যদি তেওঁলোকে ছাছপেণ্ড কৰা মানুহ এজনকো যদি হেৰিয়ে খেদি দিয়া নাই স্পীকাৰে এতিয়া আমাৰ দললৈ আহিলে বুলিয়েই লগে লগে খেদি দিব পাৰিব নেকি তাৰ কাৰণেতো এটা প্ৰচেছ আছে ন অকল ৰাইজৰ দললৈ আহিলে খেদি দিব নোৱাৰে নহয় আগতে যেতিয়া এনে বহি আছিলে বা যিবিলাক মানুহ বিজেপিলৈ গৈছিলে খেদিলে নেকি কাকতো খেদিব নোৱাৰিলে যদি তেতিয়া খেদিব নোৱাৰিলে এতিয়া আমাৰ দললৈ আহিলে ৰাইজৰ দললৈ আহিলে লগে লগে খেদিব নোৱাৰে নহয় সেইকাৰণে আপোনালোকে খাটাং থাকক মই আপোনালোকক ক্লিয়াৰলি এটা কথা কৈ দিছোঁ চেয়াৰমেন আলী আৰু মণ্ডল দা এই দুইজনে আব্দুৰ ৰছিদ মণ্ডল আৰু চেয়াৰমেন আলী দুইজনে আকৌ 2026 চনৰ বিধানসভাত আহিব